আজি অসম জাতীয় পৰিষদৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ডিব্ৰুগড়ৰ বহু ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। মূলতঃ এসময়ত IOCLৰ মহাপ্ৰবন্ধক জেনেৰেল মেনেজাৰ মৈনাক পাত্ৰৰ নেতৃত্বত এটা বিশাল দলে এটা ডাঙৰ দলে আজি অংশগ্ৰহণ কৰিছে আৰু বিশেষকৈ অতি সুখপ্ৰদ বিষয় যে যোগদান কাৰ্যসূচীত বিভিন্ন বাংলাভাষী ব্যক্তি বা হিন্দীভাষী বহু ব্যক্তিও যোগদান কৰিছে। আমি আগৰ পৰা কৈ আহিছোঁ যে অসমত যিটো ইনক্লুচিভ জাতীয়তাবাদৰ ভেটি, এই ভেটিটো আমি গঢ়ি তুলিব লাগিব। কাৰণ আমি ৰাজনীতি কৰিছোঁ মানুহৰ কাৰণে, অসমৰ ভাল ভৱিষ্যতৰ কাৰণে। অসমৰ মানুহৰ মাজত চলি থকা যিটো সাম্প্ৰদায়িক বিভাজন আৰু সংকীৰ্ণতাৰ যিটো ৰাজনীতি, ধৰ্মীয় উন্মাদনা সৃষ্টি কৰি উন্নয়নৰ চিন্তাক জতি পেলোৱা, তল পেলাই মানুহক তেওঁলোকৰ এটা ব্লেকমেইলিং কৰি কৰা যিটো ৰাজনীতি, সেই ৰাজনীতি বন্ধ হ'ব লাগিব। মুক্ত চিন্তাৰে নিজৰ অধিকাৰ বিচাৰি সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়েৰে প্ৰতি জাতি জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন, সম অধিকাৰ, সম উন্নয়ন আৰু সম বিকাশৰ যিটো শ্লোগান, সেই চিন্তাৰে আমি আমাৰ ৰাজনৈতিক যাত্ৰাটো আগবঢ়াই লৈ যাব খুজিছোঁ। গতিকে আজি আমাৰ দলৰ প্ৰতি আকৰ্ষিত হৈ মৈনাক পাত্ৰৰ নেতৃত্বত বহু ব্যক্তিয়ে যোগদান কৰিছে। আশা ৰাখিছোঁ আহি থাকিব লগা দিনসমূহতো ডিব্ৰুগড় হওক বা সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে যিসকল ব্যক্তিয়ে লাহে লাহে গম পাইছে যে অসমত জাতীয়তাবাদী ৰাজনৈতিক শক্তিয়েহে অসমৰ জনগণক ন্যায় দিব পাৰিব, সকলোৱে আহি অসম জাতীয় পৰিষদৰ পতাকাৰ তলত চামিল হ'বৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আৰম্ভণিৰে পৰা সন্মিলিতভাৱে ঐক্যবদ্ধভাৱে নিৰ্বাচনত যুঁজ দিবৰ কাৰণে সকলোকে আহ্বান জনাই আহিছিলোঁ। আৰু এইটো আমি আগৰ পৰা কৈ আহিছোঁ, বিজেপি মিত্ৰজোঁটক পৰাভূত কৰিবলৈ হ'লে মূল শক্তিটোৱে হ'ল বিৰোধীৰ মাজত একতা থাকিব লাগিব। সেইকাৰণে বাৰে বাৰে আহ্বান জনাইছোঁ যাতে সকলো ধৰণৰ মানে ইগ' অহংকাৰ এৰি বাস্তৱ পৰিস্থিতি অনুধাৱন কৰি বিজেপিক পৰাভূত কৰিবৰ কাৰণে সকলোৱে এৰাধেৰা কৰি দল আৰু ব্যক্তি স্বাৰ্থৰ ঊৰ্ধ্বলৈ গৈ ঐক্যবদ্ধভাৱে যুঁজিব লাগে, ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হ'ব লাগে।